নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আজিৰ পৰা চিৰিজ ৱাইজ আমি কাৰেণ্ট এফেয়াৰ্ছ, ৰিজনিং, মেথছ আৰু জিকে চিৰিজ ৱাইজ চলি থাকিব। আৰু এইটো হৈছে অসম সংস্কৃতিৰ লগত জড়িত প্ৰশ্ন। আহক ষ্টাৰ্ট কৰা যাওক। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথম নাটকৰ নাম কি? এইটো হৈছে ৰামনৱমী আৰু 1857 চনত গুণাভিৰাম বৰুৱাই ইয়াৰ ৰচনা কৰিছিলে। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথম উপন্যাসটো কোনটো? উত্তৰটো হৈছে ভানুমতী উপন্যাস, যাক পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰিছিল 1890 চনত। পিছৰ প্ৰশ্নটো হৈছে ভোগালী বিহুৰ মুখ্য খাদ্য কি? এইটো আমাৰ সকলোৰে লগত জড়িত, পিঠা আৰু লাড়ু আমি সকলোৱে জানো। নেক্সট প্ৰশ্ন হৈছে অসমৰ কোন চিত্ৰশিল্পীয়ে পদ্মশ্ৰী লাভ কৰিছে? আমি জানো যে নীলমণি ফুকনে অসমীয়া চিত্ৰকলাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ কাৰণে তেওঁক পদ্মশ্ৰী দিয়া হৈছিলে। অসমৰ জাতীয় সংগীতৰ নাম কি? এইটো ক্লাছ LP স্কুলৰ পৰা আমি জানিব পাৰোঁ এইটো। নেক্সট প্ৰশ্ন হৈছে বিহুৰ ঢোল কোনে বজায়? উত্তৰটো হৈছে ঢুলীয়াই বজায়। নেক্সট প্ৰশ্নটো হৈছে অসমৰ ঐতিহ্যবাহী পাগৰ নাম কি? অসমৰ জাপি বা অসমীয়া জাপি আমি সকলোৱে জানো, যিটো আৰু সম্বৰ্ধন আৰু গৌৰৱ প্ৰতীক হিচাপে আমি জানো। অসমীয়া ভাওনা নাটক কোনে প্ৰৱৰ্তন কৰিছিল? তো আমি জানো যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সময়তে ভাওনাৰ সৃষ্টি হৈছিলে, আৰু ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট প্ৰশ্ন হৈছে কোন উৎসৱক অসমৰ কৃষি উৎসৱ বুলি জনা যায়? আমি জানো যে ৰঙালী বিহু কৃষিৰ লগত জড়িত। নেক্সট প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ প্ৰথম ছপা কাব্য কোনটো? ছপা পুথি কাব্য বেলেগ বেলেগ হয়, কিন্তু কাব্যটো হ'ব কীৰ্তন ঘোষা, নহ'লে ধৰ্ম পুস্তক হলো হয়। অসমৰ কোনটো নৃত্য ইউনেস্কোৰ তালিকাত আছে? উত্তৰটো হ'ব সত্ৰীয়া নৃত্য। 2013 চনত ইউনেস্কোৱে অন্তৰ্ভুক্ত কৰাইছে। বিহুৰ গীতত প্ৰধান বাদ্য কি? ইয়াতে অলপ কনফিউজ কৰাৰ কাৰণে প্ৰশ্নটো দিয়ে থাকে। উত্তৰটো হ'ব বি নাম্বাৰ, ঢোল, পেঁপা আৰু গগনা। নেক্সট প্ৰশ্ন হৈছে অসমৰ ঐতিহ্যবাহী তাঁতৰ নাম কি? এইটো আমি জানো পাট তাঁত, যাৰ যাতে গামোচা, মেখেলা আদি বনোৱা হয়। নেক্সট প্ৰশ্ন হৈছে আধুনিক অসমীয়া নাটকৰ জনক কোন? উত্তৰটো হ'ব গুণাভিৰাম বৰুৱা। অসমীয়া নাটকৰ জনক আৰু আধুনিক অসমীয়া নাটকৰ জনক দুটাৰ মাজত পাৰ্থক্য আছে। যদি অসমীয়া নাটকৰ জনক বুলি সোধে তে শংকৰদেৱ হৈ যাব, নহ'লে আধুনিক হ'লে গুণাভিৰাম বৰুৱা। অসমৰ ঐতিহ্যবাহী খাদ্য লেটি মাছৰ টেঙা কিদৰে বনোৱা হয়? উত্তৰটো হ'ব বি, টেঙী আৰু সেউজীয়া লোৱাৰ লগত ৰান্ধি। এনেধৰণৰ প্ৰশ্নই আপোনাৰ যিবিলাক কম্পিটিটিভ এক্সাম বৰ্তমান হৈ আছে এইবিলাকতে দি থাকে, গতিকে এবাৰ দুবাৰকৈ চাই ল'ব, ইমান মনত ৰখাৰ প্ৰয়োজন নহয়, দুই এবাৰ চালে মনত হৈ যায়।